সেইজন গগৈ প্ৰভু মোৰ এটি প্ৰশ্ন আছে যোৱাকালি আপোনাৰ সত্ৰীয়া গুৰু গোসাঁই এজনে নামঘৰত ব্যাখ্যা কৰিবলৈ আহিছিলে কিন্তু তেওঁ ভকতসকলক কিবা যজ্ঞ পূজাৰ গোহাৰি দি ফুৰিছে সেইটো কিমানখিনি গ্ৰহণযোগ্য পালন কৰোঁ নাৰী হৰাৰ লগে লগে চোৱা গ'ল বুলি আমি শুদ্ধিকৰণৰ ব্যৱস্থাটো কৰোঁ কিন্তু নাৰী নহৰালৈকে বংশ পৰিয়ালৰ কোনো বাহ পাই নামঘৰলৈ নাযায় এই নিয়মটো আছে নাই আছে নাৰীডালৰ লগতনো বংশ পৰিয়ালৰ কি সম্পৰ্ক আছে সেই নাৰীডালৰ নাম তৃতীয় স্কন্ধতে লিখা আছে আপ্যায়নী নাৰী সেই নাৰীডাল ডাক্তৰে অপাৰেশ্যন কৰোঁতে সন্তানটোৰ পৰা বিচ্ছিন্ন কৰি কেঁচিখনেৰে কাটি দিয়ে সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী আৰু সেই নাৰীডালেৰে 5 মাহত সন্তানটিয়ে মাকে খোৱা আহাৰ ৰস ৰূপে গ্ৰহণ কৰিব পাৰে জীৱৰ তামসিক গতি তৃতীয় স্কন্ধ কপিল চৰিত্ৰত গোটেইখিনি লিখা আছে 5 মাহত পঞ্চমৃত খায় কিয় খায় কাৰণ 5 মাহত সন্তানটোৰ ভোক লাগে সন্তানটোৰ পিয়াহ লাগে 4 নম্বৰ মাহত কোনো পঞ্চমৃত নাখায় এতিয়া পঞ্চমৃত কি তাৰো খেলি মেলি আছে আমাৰ সমাজত এতিয়া খায় বাৰু ঠিকেই দিনত খায় নে ৰাতি খায় দিনত খায় ঠিকে আছে দিনতেই খাওক বা ৰাতিয়ে খাওক কোনো কথা নাই কিন্তু দিনত যদি পঞ্চমৃত খায় ৰাতিলৈ কি খায় ৰক্তৰঞ্জিত আহাৰ মাছ অকণ মাংস অকণ এই পিতৃ মাতৃৰ গৃহত গৈ পঞ্চমৃত খায় শাস্ত্ৰত এইবিলাক নাই লিখা দেই মাতৃগৃহত পঞ্চমৃত খাবনে স্বামীৰ গৃহত খাব এইবিলাক লিখা নাই আপুনি য'তেই খায় আপোনাৰ নিজৰ কথা কিন্তু ৰাতিলৈ যদি আকৌ মাছ মাংসৰে সেৱাভাগ গ্ৰহণ কৰে তেতিয়াহ'লে জানিব খাৰ লোণ মাতৃয়ে খাই যত খাৰ লোণ মাছ মাংস মাতৃয়ে যিমানবিলাক খাব জ্বলা টেঙা লোণ সিমান দ্ৰব্য আহাৰৰ ব্যৱস্থাৰ মাধ্যমেৰে গৰ্ভত থকা সন্তানটি ঘনে ঘনে মুচৰা যায় আৰু সেইকাৰণে সন্তানটিয়ে গৰ্ভতে প্ৰতিজ্ঞা কৰে মা তুমি যি অপথ্য ভক্ষণ কৰি মোক কষ্ট দিছা দুখ দিছা সেই মা মোক পৃথিৱীলৈ গৈ ল'বলৈ দিয়া তোমাকো একেই জ্বলা টেঙা খুৱাম খাইছে নাই ল'ৰা ছোৱালীৰ কাৰণে জ্বলা টেঙা খাইছোঁ ভাগৱতৰ প্ৰত্যেকটো পদবন্ধে ছবিচন্দে আপোনাক মোক সুন্দৰ উপদেশ দি আছে ভাগৱত মানে দাঙিব নোৱাৰা কিবা এটা শিল নহয় ভাগৱত মানে হ'ল যিধৰণে ৰাতিপুৱা শুই উঠি সেন্দুৰকণ ল'বৰ বাবে আইনাখনৰ সন্মুখত থিয় হওঁতে চকুৰ গুৰিকেইটা কলা পৰা দেখোঁ গালখনত হাল মইনাৰ দাগ পৰা দেখোঁ তেতিয়াই মাতৃগৰাকীৰ এটা চিন্তা হয় বিউটি পাৰ্লাৰলৈ যাব লাগিব ভাবোঁ নাই বাৰু ভাবোঁ কেলৈ ভাবোঁ যদি আইনাখনৰ সন্মুখত থিয় নহ'লোহেঁতেন ভাবিলোহেঁতেন নাই নাভাবোঁ গতিকে আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে আইনাখনে যিধৰণে প্ৰতিবিম্বটো হুবহু প্ৰকাশ কৰে প্ৰতিবিম্বটো দেখি যেতিয়া বুজি পালোঁ মোৰ কিবা এটা হৈছে ডাক্তৰৰ ওচৰলৈ যাব লাগে মোৰ কিবা এটা হৈছে বিউটি পাৰ্লাৰলৈ যাব লাগে সিদ্ধান্তটো নিজে ল'ম তদনুৰূপ ভাগৱত নামৰ দাপোনখনৰ সন্মুখত যেতিয়াই 24টা তত্ত্বৰে গঠিত শৰীৰটোক থিয় কৰাই দিম তেতিয়াই 11টা ইন্দ্ৰিয় চকু কাণ নাক মুখ হাত ভৰি জিভা গুজ্জ আৰু লিংগ 11টা ইন্দ্ৰিয়ৰ কৰ্ম ধৰ্ম ভাগৱতে আমাক সুন্দৰভাৱে দেখুৱাই দিয়ে এতিয়া এই দাপোনখনৰ সন্মুখত থিয় নহ'লে হাতখনৰ ধৰ্ম কি বুজি পাম নি নাপাওঁ সেইকাৰণে এনেকৈ আহিব লগা হাতখনৰ ধৰ্মটো এনেকুৱা হৈ যায় এনেকৈ আহিব লগা হাতখনৰ ধৰ্মটো এনেকুৱা হৈ যায় এইবিলাক স্বধৰ্ম ভাগৱতৰ মতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে গুৰুজনে তাৰ পাছতো নধু গা ধোৱালি নাখাওঁ ভাত খোৱালি নিগিলোঁ কি কৰক কৰ এতিয়া সেইটোতে আমি সোমাই আছোঁ এতিয়া ভাগৱতৰ পদবন্ধত কি ক'লে কালিলৈ পৰা আমাৰ সমাজত থকা সেই ভুল নিয়মকেইটা যদি পালনেই কৰি থাকোঁ তেতিয়াহ'লে ভাগৱত পঢ়ি ভাগৱত শুনি আমাৰ একো লাভ নাই সেইকাৰণে আমি প্ৰত্যেকটো কথা শুনাৰ লগে লগে হৃদয়ংগম কৰিব লাগিব হৃদয়ংগম কৰি তাক পালন কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰিব লাগিব একেদিনাই সম্ভৱ নহয় কিন্তু সেইটো আমি অভ্যাস কৰিব লাগিব গুৰুজন বস্তুৱে কৈছে ভগৱন্ত পুৰুষৰ পদ্মমুখখনতে যে বেদে কাৰ কথা কৈছে সেই প্ৰভু তুমি কোৱা উদ্ধৱে সুধিছে
আৰু তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে বেদে কেৱল মোৰ কথা কৈছে বেদে যাগ যজ্ঞ পূজা পাতলৰ কথা ক'তো নাই কোৱা বেদে কেৱল মোৰ সেৱাৰ কথাহে কৈ আছে আৰু চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানতো কৈছে দেৱঋষি নাৰদৰ দ্বাৰা কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি তাকো পঢ়িবাকো শুনিবে নোৱাৰে কাণ কৰে গজগজি ভাগৱতৰ কোন স্কন্ধ কোন অধ্যায় কোন পদত কোন ছবি কোন লেচাৰিত ক'লে ভোজনী সৰাধে ভোজনী দিব লাগিব মুণ্ডন কৰিব লাগিব শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকা কৰিলেহে জীৱৰ গতি হ'ব কোন পদত ক'লে এতিয়া আকৌ পঢ়িবাকো শুনিবে নোৱাৰে ইয়াক পঢ়িবলৈও ইচ্ছা নকৰে শুনিবলৈও ইচ্ছা নকৰে শুনিবলৈ হ'লে কাণ কৰে গজগজি কাণত ঠহৰকৈ ধৰে এইখিনি ক'লেই ওৱাজন বেয়া হৈ যায় তেওঁ অকল সেইফালেহে কয় ভাগৱতত নথকা কথা কিয় ক'ব ৰান্ধনি ঘৰত ভাত যেতিয়া আপোনাৰ খাবৰ ভোক লাগিব তেতিয়া আপুনি লেট্ৰিন বাথৰুমলৈ কেতিয়াও নাযায় ভোক লাগিলে ভাত খাবলৈ ৰান্ধনিশাললৈকে যাব লাগিব গতিকে ভাগৱতৰ পদত যিটো ক'ব আমি সেইটোৱে ক'ব লাগিব ভাগৱতত নোকোৱা কথা এটা কোৱাৰ কোনো অধিকাৰ নাই ভাগৱতে যিটো কৰিবলৈ ক'ব আমি সেইটোহে ক'ব লাগিব বাপ দুজনে পদত যি লিখা আছে সেইটোহে পঢ়িব আপোনালোকে যদি সোধে বোলে ক'ত পালা এইটো বোলে ইয়াৰ পদত লিখি থৈছে তাৰ পাছতো যদি ভাগৱতক মান্যতা দি পালন নকৰোঁ তেতিয়াহ'লে সেইটো হ'ল আমাৰ জ্ঞানী মনুষ্যৰ অজ্ঞানী কৰ্ম অপৰাধ অবিদ্যা বুলি কোৱা হৈছে গতিকে আমি চিন্তা কৰিব লাগিব যে বেদত কেৱল ভগৱন্তৰ কথা কোৱা হৈছে আৰু সেই বেদ সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত আৰু এই ভাগৱতত কেৱল স্বয়ং কৃষ্ণস্তু ভগৱান আছে সেইকাৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে অ যি বেদে তোমাক কহে যি বেদে কেৱল তোমাৰ কথা কৈ আছে অ তাক নিতে পঢ়ে তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে যি বেদৰ অন্ত বেদান্ত ভাগৱতে কেৱল কৃষ্ণ কথা কৈ আছে সেই ভাগৱত পঢ়াৰ পাছতো পঢ়ুৱৈসকলৰ সেই ভাগৱত শ্ৰৱণ কৰাৰ পাছতো শ্ৰৱণকৰ্তাসকলৰ অজ্ঞানতাটো প্ৰত্যেক দিনাই বাঢ়ি বাঢ়ি গৈ আছে সমাজখন সেইকাৰণে চেদেলি ভেদেলি হৈ গৈ আছে আমাৰ ভাগৱতে কৈছে এটা পূৰ্ব পৰম্পৰাটো আপুনি আমি এৰাৰ পৰা নিজক আঁতৰাই ৰাখোঁ এৰা তুমি সেহি পুত্ৰ ভক্ত গুৰুতৰ কৰিও আবে হেনয় এহি ভাৰ্যা গৰ্ভে আপোন সদৃশ উপজায়ু পুত্ৰ সেই পুত্ৰ তোমাৰ নিচিনা পুত্ৰক জন্ম দিবলৈ তুমি ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰিবা যথোচিত ধৰ্মে পৃথিৱী পালিবা আৰু কৰিবাহা যাগ ঈশ্বৰ কৃষ্ণক ভজিও নিষ্কামে ভক্তিভাৱে মহাভাগ তুমি যেনেকুৱা কৰ্মক সমাজে অগ্ৰাধিকাৰ দিব শাস্ত্ৰই প্ৰকাশ কৰিছে সেই যথোচিত ধৰ্ম তুমি পালন কৰিবা আৰু পালন কৰোঁতেও কেৱল ঈশ্বৰত অৰ্পণ কৰিহে আশ্ৰয় কৰিবা যেনে কৰিলাহা ৰাজ্য 10,000 বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ শ্ৰীৰামচন্দ্ৰই 10,000 বছৰ অযোধ্যাত ৰজা হৈ আছিল কাৰণ প্ৰজাবৃন্দই ৰামচন্দ্ৰকে ৰজা হিচাপে বিচাৰিছিল কিয় যাৰ বাবে ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম ৰাম বুলি প্ৰশংসা কৰা হৈছে কাৰণ তেওঁ প্ৰজাৰ সুখৰ বাবে তেওঁ নিজৰ ধৰ্মপত্নী সীতাকো বনত মেলিবৰ বাবে এক মুহূৰ্তও কুণ্ঠাবোধ কৰা নাছিল বিচলিত হোৱা নাছিল সেইকাৰণে তেওঁ মৰ্যাদা পুৰুষোত্তম ৰাম তেওঁক প্ৰজাবৃন্দই যুগে যুগে ৰজা হোৱাটো বিচাৰিছিল দ্বিতীয়তে আমি যদি চিন্তা কৰোঁ শাস্ত্ৰসন্মতে কোৱা সেই দৰ্শন
বেন ৰজাৰ ৰাজত্বকালত এই পৃথিৱীত হাজাৰ হাজাৰ বছৰ শ বছৰ খৰাং অনাবৃষ্টি হৈছিল। ইমানেই দুষ্ট অত্যাচাৰী শাসনকৰ্তা আছিল বেন। আৰু ঋষিসকলৰ অভিশাপত যেতিয়া বেনৰ মৃত্যু হ'ল আৰু বেনৰ মৃত শৰীৰটোক যেতিয়া মন্থন কৰা হৈছিল, সেই শৰীৰটোৰ পিঠি অংশৰ পৰা এটি জীৱতত্বৰ জন্ম হৈছে, যাৰ নাম হ'ল পৃথু। ভগৱন্ত পুৰুষে পৃথু ৰূপত অৱতাৰ হৈছে আৰু পৃথু ৰূপত অৱতাৰ গ্ৰহণ কৰাৰ লগে লগে পৃথিৱীত শস্যে মৎস্যে সুন্দৰভাৱে জাতিষ্কাৰ হৈ গ'ল। আৰু পৃথু ৰজাই তেওঁৰ প্ৰজাৰূপী পুত্ৰসকলৰ আগত উপদেশ প্ৰদান কৰি গৈছে, সেই মোৰ পুত্ৰসকল তোমালোকে শুনা, এইৰামে পুত্ৰ ভৈলে দিব লাগে পিণ্ড বাপৰ। যে পুত্ৰ ভৈলে দিবাক লাগয় পিণ্ড বাপৰ। যে পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব, কিন্তু সেই মোৰ পুত্ৰসকল, মই তোমালোকৰ পিতৃ, তোমালোক মোৰ পুত্ৰ, গতিকে মোৰ পিণ্ড কি জানানে? মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোৱে যে তোমালোকে ঈশ্বৰক চিন্তা কৰা। নামঘোষা শাস্ত্ৰটো মাধৱ গুৰুজনাই কৈছে, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপিতি কপাৱে, ৰাম পিতৃগণে ত্ৰিপিতি কপাৱে। যাৰ পুত্ৰ হবে ঐত, ঐত মানে ইয়াত হৰিত শৰণ লয়। এতিয়া আমি হৰিত শৰণ লোৱাই নাই, আপুনি আমি আগবঢ়োৱা দধি দুগ্ধ ঘৃত মধু পিতৃয়ে ভাল পাবনে নাই লৈ? নিশ্চয় নাপায়। গতিকে আমাক দুজনা গুৰুৱে নামঘোষা কীৰ্তন দশম ৰত্নাৱলীৰ মাধ্যমেৰে ইমান সুন্দৰকৈ উপদেশ দিয়াৰ পাছতো আপুনি মই যদি অন্য দেৱৰ শৰণীয়া হওঁ, তেতিয়াহ'লে আপুনি আমি লাখ লাখ টকা খৰচ কৰি পিতৃৰ অৰ্থে কুইণ্টেলে কুইণ্টেলে মাহ মোনে মোনে গাখীৰ খুওৱাৰ পাছতো আপোনাৰ মোৰ কৰ্মৰ সফলতা নহ'বও পাৰে। কাৰণ শাস্ত্ৰই কৈছে, আমি হৰিত শৰণ লোৱা নাই, আমি বিশ্বকৰ্মাত শৰণ ল'লোঁ, আমি সৰস্বতীত শৰণ ল'লোঁ। গতিকে এক ঈশ্বৰ শৰণৰ বাদে আমি যেতিয়া ৩৩ কোটি দেৱ দেৱতাৰ চৰণত শৰণ ল'ম, আমাৰ কৰ্মত আমাৰ পিতৃয়ে সন্তুষ্ট নহয়, তেতিয়াহ'লে আমাৰ কৰ্মত ক'ত সন্তুষ্ট হ'ব? যিটো ল'ৰাই, যিজনী কন্যাই দেউতাকৰ অমতত বিয়া হোৱাৰ লগে লগে দেউতাকে মৰিল বুলি চৰুহাৰি ধুই দিব পাৰে, গতিকে সেইজন পিতৃৰ মৃত্যুৰ পাছত সেইগৰাকী কন্যাই কৰ্ম কৰিলে পিতৃয়ে ভাল পাবনে? কেতিয়াও নাপায়। এইটো বাস্তৱত আমি সকলোৱে দেখি আছোঁ, বুজিও পাইছোঁ। তেনে ক্ষেত্ৰত ঈশ্বৰত শৰণ নলৈ যদি অন্য দেৱতাত শৰণ লয়, তেতিয়াহ'লে তেওঁ কৰা কৰ্মত কেতিয়াও পৰলোকগামী পিতৃ মাতৃ সন্তুষ্ট নহয় নহয় নহয়। এয়া শাস্ত্ৰই আমাক পদবন্ধে সিদ্ধান্ত দিছে। গতিকে এনেকৈয়ে স্বয়ম্ভুৱ মনুৰ দ্বাৰা এই সংসাৰত শতৰূপাৰ ঔৰসত সৃষ্টি প্ৰকাশ হৈছে আৰু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে, এৰা আবে আমি যত কোন কৰ্ম কৰোঁ, সৃষ্টি বা কি মতে হয়, ইটো কৰ্ম আনে কৰন্তা নাহিকে, বিনে প্ৰভু কৃপাময়। ব্ৰহ্মাদেৱে কৈছে যে ঈশ্বৰ কৃষ্ণক চিন্তা নকৰাকৈ যিখিনি কৰিবা তাৰ দ্বাৰা কাৰো মংগল নহয়। কেৱল ঈশ্বৰক চিন্তা কৰিহে তুমি কৰ্মত ব্ৰতী হ'বা, তেতিয়া তোমাৰ মংগল হ'ব।
ও ৰামে যিটো ঈশ্বৰৰ হৃদয়ত সন্তে ভৈলো মই উৎপন্ন সেই ভগৱন্তে পৃথিৱী উদ্ধাৰী সাধনটোক প্ৰয়োজন হে মোৰ পুত্ৰ স্বয়ম্ভুৱ মনু যিজন ঈশ্বৰ কৃষ্ণৰ কৃপাত এই সংসাৰত মই জন্মগ্ৰহণ কৰিছোঁ সেইজন ঈশ্বৰক তুমি চিন্তা কৰি কৰ্মত ব্ৰতী হ'বা নিশ্চিত ৰূপত তোমাৰ মংগল সেইজন গগৈ প্ৰভু মোৰ এটি প্ৰশ্ন আছে যোৱাকালি আপোনাৰ সতীয়া গুৰু গোসাঁই এজনে নামঘৰত ব্যাখ্যা কৰিবলৈ আহিছিলে কিন্তু তেওঁ ভকতসকলক কিবা যজ্ঞ পূজাৰ গোহাৰি দি ফুৰিছে সেইটো কিমানখিনি গ্ৰহণযোগ্য কৃষ্ণ আমাৰ পাঠাচাৰ্য বাপজনাই ভাগি সেৱা নিবেদন কৰিছে আমাক আজ্ঞা কৰিছে এতিয়া কোনে ক'লে ভকতে যজ্ঞ পূজা কৰিব লাগে বুলি আমি বাৰু নাজানো তথাপিতো বাপজনাই কৈছে যদি সাক্ষী হিচাপে আপোনাৰ হব আছিল তেতিয়াহ'লে আমি কথাটি অৱগত কৰিবৰ বাবে আগবাঢ়িব বিচাৰিব লাগিব আৰু যদি আপোনাৰ হব সাক্ষী নাই তেতিয়াহ'লে বাপজনাই কোৱা কথাটোত আমি একমত হ'ব নোৱাৰিম ঘটনাটো কৃষ্ণ আমি পোনপটীয়াভাৱে বাপজনাৰ আমাৰ সেইফালে চিন্তা কৃষ্ণ পোনপটীয়াভাৱে বাপজনাৰ চিন্তাক আমি এজোকা পদৰ মাধ্যমেৰে আগবঢ়াব বিচৰা হৈছে নামাচাৰ্য বাপজনাই যেতিয়া নাম প্ৰসংগ কৰে তেতিয়া নাম প্ৰসংগৰ অন্তত এভাগী উপদেশ দিয়ে আপোনাভাৱে নিশ্চয় শুনে সেই উপদেশভাগী কি বুলি কয় জানেনে আজিলৈকে মন কৰা নাই যদিও কালিলৈ পৰা যদি নামাচাৰ্যৰ লগত আসনত উপবিষ্ট হয় বা নাম প্ৰসংগ কৰোঁতে যদি আসনৰ নাতি দূৰতো বহি থকাৰ সৌভাগ্যৱন্ত হয় তেতিয়াহ'লে নামাচাৰ্য একেবাৰে শেষত দিয়া উপদেশভাগী শুনিবচোন এ ৰামে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ সবেও নহি সমান উপদেশটো এই বুলি কয় তাৰ পাছত কৃষ্ণ গুণ নাম ধৰ্ময় অনুপাম আকসাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰিয়ান কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলহু ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 নামাচাৰ্য বাপজনাই এনেকৈ উপদেশ দিয়ে যদি নামাচাৰ্য বাপজনাই সেইটো উপদেশ দিয়ে তেতিয়াহ'লে সেইটো সঁচা বুলি আমি সকলোৱে পালন কৰিছোঁ যদি সেইটো মিছা হয় তেতিয়াহ'লে ভকতে যাগযজ্ঞ কৰিব লাগে আৰু যদি আপোনাৰভাৱে মানি লৈছে এইটো সঁচা তেতিয়াহ'লে ভকতৰ যাগযজ্ঞ কৰাৰ কথাটো শাস্ত্ৰত ক'তো উল্লেখ নাই সেইটো হ'ল কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ আৰু সেইটোৰ বিষয়ে একাদশ স্কন্ধত লিখিছে মুক নজানয় যিটো তাৰেখে কৰ্মত অধিকাৰ এতিয়া আপোনাৰ হওক আৰু আমি সমস্ত জনাই কৃষ্ণক জানিবৰ বাবেহে নামঘৰলৈ আহিছোঁ কৃষ্ণস্তু ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলেহে আমাৰ মংগল হ'ব এইটো বুজি লৈহে নামঘৰলৈ আহিছোঁ এইটো বুজিবৰ বাবেহে নামঘৰলৈ আহিছোঁ গতিকে যাগযজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান এইবিলাক কৰিবলৈ কীৰ্তন গ্ৰন্থত গুৰুজনাই লিখিছে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নুগুচে পৰম আপদে এতিয়া আপুনি আমি কৃষ্ণক জানিবলৈ আহিছোঁ গতিকে কৰ্মমাৰ্গ আশ্ৰয় কৰাটো আমাৰ নহয় আমাৰ কৰ্ম হ'ল ঈশ্বৰৰ চিন্তাত নিজকে আগবঢ়াই দিয়া গতিকে যাগযজ্ঞ পূজা পাতল দান দক্ষিণা ভোজনী মুণ্ডন এইবিলাক কৰ্মকাণ্ড মাৰ্গৰ
মোক নজানয় যিটো যিজনে কৃষ্ণ কথা শুনিবই নিবিচাৰে যিজনে কৃষ্ণ কথা শুনিবলৈ সাধু সংগ আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে তেওঁলোকেহে সেইবিলাক কৰাৰ অধিকাৰটো শাস্ত্ৰত লিপিবদ্ধ আছে যদি নাই পদবন্ধে আপোনাৰ হবে চাব পাৰে কীৰ্তন দশম ঘোষা ৰত্নাৱলী প্ৰত্যেকতে এনেধৰণে আমাক উপদেশ দিছে যদি আমি কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি মুণ্ডন কৰাৰ প্ৰয়োজন নাই যদি আমি কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি ভোজনী সজোৱাৰ কোনো প্ৰয়োজন নাই দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে ততে ক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া স্বৰ্গস্থানে দুৰ্জন পুত্ৰই মুণ্ডন কৰোঁতে যিমান চুলি আমি পৃথিৱীত পেলাম সিমান দিন পিতৃ মাতৃ আত্মা স্বৰ্গত থাকিব পাৰে পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ পুণ্য শেষ হ'লে চুলি গজাৰ লগে লগে আকৌ আমি নৰকত পৰিম মানে পিতৃ মাতৃ নৰকলৈ আহে অন্য হাতেদি শাস্ত্ৰত সিদ্ধান্ত দিছে বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠপুৰী কোনটো লাগে আপোনাক পিতৃ মাতৃ বৈকুণ্ঠত থকাটো বিচাৰোঁ নে পিতৃ মাতৃ স্বৰ্গত থকাটো বিচাৰোঁ যদি স্বৰ্গত থকাটো বিচাৰোঁ মুণ্ডন কৰাটো প্ৰয়োজন আৰু যদি বৈকুণ্ঠত থকাটো বিচাৰোঁ তেতিয়াহ'লে ভকত সেৱা কৰাটো পুত্ৰৰ কৰ্ম আৰু কৰ্তব্য ধৰ্ম কোনটো কৰোঁ আপোনাৰ মোৰ নিজৰ নিজৰ কথা শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই এইটো কৰা এইটো নকৰিবা মাত্ৰ আমাক এটা জ্ঞান দিছে সেই জ্ঞানটো আপুনি আমি লৈ যিটো শুদ্ধ বুলি ভাবিছোঁ সেইটোৰে আগবাঢ়িব লাগে সমাজ যিয়ে নহওক বয়স যিমানেই নহওক কৰ্ম ধৰ্ম কেনেকৈ হয় তাৰ জ্ঞান দিছে আৰু সেই ধৰ্মৰ দ্বাৰা জীৱৰ কিমানলৈকে মুকুতি হ'ব পাৰে কিমান পদলৈকে যাব পাৰিব তাৰ দৰ্শন দিছে ধ্ৰুৱই ওম নমো ভগৱতে আশ্ৰয় কৰি দেৱৰ্ষি নাৰদৰ কৃপাধন্য হৈ শিয়ালৰ গাঁতত গৈ ভগৱন্তক আৰাধনা কৰি ঘূৰ অৰণ্যৰ মাজত 7 বছৰ বয়সত ভগৱন্তৰ কৃপাধন্য হৈ এখন আসন পালে নাম হ'ল ধ্ৰুৱলোক গোধিকাৰ পুষ্যভাগে তাহাংক থৈলা থাপি গোধিকাৰ পুষ্যভোগ মানে ভাগ মানে পৃথিৱীৰ উত্তৰ কোণটোৰ কথা কোৱা হৈছে উত্তৰ কোণত ধ্ৰুৱ তৰা হিচাপে আজিও জিলিকি আছে গোধিকাৰ পুষ্যভাগে তাহাংক থৈলা থাপি সেই ধ্ৰুৱই এনেকুৱা এখন আসন পালে যিখন আসন ব্ৰহ্মালোকতকৈও উচ্চ ব্ৰহ্মা যি ঠাইত থাকে ব্ৰহ্মালোক তাতকৈও ওপৰত শিৱ য'ত থাকে কৈলাশ তাতকৈও ওপৰত যি স্থানত আসন গ্ৰহণ কৰিলে ব্ৰহ্মাণ্ড সমস্তখিনি দৰ্শন পোৱা যায় সেই ধ্ৰুৱলোক কিন্তু সেই লোক পোৱাৰ পাছতো ধ্ৰুৱ সদায় অন্তৰত এক দুখ থাকি গ'ল কিয় কাৰণ তেওঁ বিচাৰিব লাগিছিল ভগৱন্তৰ পৰা ভকতি বিচাৰিলে এখন আসন মাত্ৰ সেইটোৱে হ'ল ধ্ৰুৱৰ অপৰাধটো গতিকে ধ্ৰুৱইও চিন্তা কৰিছে মই কিবা এটা অপৰাধ কৰিলোঁ মই ইমান উচ্চ আসন পালোঁ যদিও মই কিন্তু ভক্তি কৰিব নোৱাৰিলোঁ গতিকে শ্ৰেষ্ঠ শাস্ত্ৰই কৈছে ভকতি বৈষ্ণৱ পুত্ৰই ঈশ্বৰক বেৰি ভকতক ঈশ্বৰ জ্ঞান কৰি যদি সদা সৰ্বদা সেৱা কৰাৰ ভাৱনাটো ৰাখি থাকে তেতিয়াহ'লে তেওঁৰ দ্বাৰা সমস্ত জগতৰ মংগল হয় জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয় তেখনে পবিত্ৰ গতিকে আমি বাপজনাৰ প্ৰশ্নভাগী শাস্ত্ৰসন্মত পদবন্ধে আমি মাত্ৰ প্ৰকাশ কৰা হ'ল তাকো আপোনাসৱৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব পালন কৰোঁ নকৰোঁ যদি কৰিব বিচাৰোঁ ভাগৱতৰ মান্যতা থাকিব আৰু যদি কৰিব নিবিচাৰোঁ তেতিয়াহ'লে ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ পৰা জীৱৰ কোনো মংগল নহয় চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ তাৰপাছত প্ৰজাপতি ব্ৰহ্মাদেৱে ক'লে যে সেই মোৰ পুত্ৰ স্বয়ম্ভুৱ মনু ময়ো সেইজন ভগৱন্তৰ কৃপাতহে পদুম ফুলৰ মাজত জন্মগ্ৰহণ কৰিছোঁ গতিকে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ইশতত্ব কৃষ্ণদেৱক সদা সৰ্বদা চিন্তা কৰি সংসাৰ ধৰ্ম পালন কৰিবা তাৰ পাছতে প্ৰকাশিত হৈছে এৰা সামাজিক জন শুনায়ে কমন কৃষ্ণৰ লীলা চৰিত্ৰ
যত দুখ ছয় যাইবে সবে ক্ষয় শৈবাহা মহাপবিত্ৰ ও ৰামে ভাৰত ভূমিত মনুষ্য শৈবা ক দেৱেও বাঞ্ছয় মাত্ৰ ইহেন দুৰ্লভ থানত আহিবা লভিয়া চাহবে গাত্ৰ হেন জনেম পাই হেলানো জুৱাই ভজিও কৃষ্ণ চৰণ বিষয় বিষাদ নিস্তাৰি বাটেবে লভিবা বিষ্ণু ভুৱন ৰামান পৰিহৰি সাধু সংগ কৰি মুখেলো আগুণ নাম গোপাল চৰণ কহে বক্ষণ ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 এনেধৰণে গোপাল চৰণ দ্বিজ গুৰুজনাই সেৱাভাগ নিবেদন কৰিছে আৰু ইয়াৰ পাছতেই ব্ৰহ্মাৰ নাকৰ নিশ্বাসত ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি এই সংসাৰত অৱতাৰ ধাৰণ কৰিছে আৰু হিৰণ্যাক্ষক বধ কৰি ভূমিক ৰসাতলৰ পৰা উদ্ধাৰ আমাৰ সমস্ত জনাৰে জ্ঞাত যে ভগৱন্ত বৈকুণ্ঠত জয় বিজয় নামৰ দুজন দৌৰী আছে আপোনাসবৰী নামঘৰতো সপ্তশলপীয়া সিংহাসন একেবাৰে ওপৰত আমহি ঘৰ আৰু সেই আমহি ঘৰৰ নাম হ'ল গোলোক বৈকুণ্ঠ সেই গোলোক বৈকুণ্ঠত ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে আৰু তালৈ চাই আমি প্ৰত্যেকে মূৰটো দুৱাই সেৱা নিবেদন কৰোঁ এতিয়া তাত আছে কি তাত আছে মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাই সৃষ্টি কৰা গুণমালা নামৰ পুথিভাগ আছেনে বাৰু বাপসকল আইসকল এতিয়া আমিতো ভগৱান আছে বুলিহে সেৱা কৰোঁ এতিয়া ভগৱানটো তাত নাই তাত গুণমালাহে আছে তাৰমানে উত্তৰটো কি আমি মানি লৈছোঁ গুণমালাই হ'ল বাংময় মূৰ্তি আখৰ ৰূপত নাম ৰূপত ভগৱান যদি গুণমালাই নাম ৰূপত ভগৱান হয় তেতিয়াহ'লে আপুনি আমি সেই সত্যতাটো মানি লোৱাৰ পাছত স্বয়ং শিৱই কোৱা কথাটো কিয় পালন কৰি থাকোঁ শিৱই যে ক'লে অ মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ হেৰা ব্ৰহ্মা মই শিৱ তুমি ব্ৰহ্মা ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই মুখ্য কদিবা কন পাৰো একোজন মুখ্য প্ৰাপ্তি দিব পৰা আমাৰ কাৰোৰে শক্তি নাই তেনে ক্ষেত্ৰত তাম্ৰকাশ প্ৰতিমায়ে কিবা গতি দিব কলিত মলিন লোকে ইহাংকে পুজিব তাম্ৰ মানে তাম কাঁহ মানে ধাতু তাম কাঁহ পিতল সোণ ৰূপ মাটি বাঁহ কাঠেৰে নিৰ্মাণ কৰা আমাৰ এই একোটা মূৰ্তি আগত মানুহবিলাকে গৈ ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা কৰিব
চোৱাচোন ব্ৰহ্মা, চোৱাচোন ইন্দ্ৰ, চোৱাচোন বায়ু, বৰুণ, অশ্বিনী কুমাৰ, লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালী, ভদ্ৰা আদি তোমালোকে এই কলিৰ কৰাল গ্ৰাসত পৰি মানুহবিলাক কিমান অধৰ্মী হৈ গ'ল। যিটো স্বয়ং মই শিৱই দিব নোৱাৰোঁ, যিটো স্বয়ং ব্ৰহ্মা তুমি দিব নোৱাৰা, যিটো স্বয়ং তোমালোকে দিব নোৱাৰা, তেনে ক্ষেত্ৰত আমাৰেই একো একোটা মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই সেৱা কৰিলে আমাৰ মূৰ্তিবিলাকে সেইটো দিব পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে আমি মানি লৈছোঁ বাংময় মূৰ্তিৰ নাম বস্তু ভগৱান। সেইকাৰণে নামঘৰৰ বাটচৰাৰ সন্মুখত ফলকখন দেখাৰ লগে লগে আমি মূৰটো দুৱাই সেৱা নিবেদন কৰোঁ। আৰু সেই বৈকুণ্ঠত ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ আছে। সপ্তম দুৱাৰৰ দুৱাৰৰক্ষী জয় বিজয়। গতিকে বৈকুণ্ঠত উপস্থিত হোৱাৰ লগে লগে এটি জীৱতত্বৰ শৰীৰটো আপোনাৰভাৱে চাব। ধ্যান বৰ্ণনত কীৰ্তন গ্ৰন্থত গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে লিখি থৈ গৈছে। বৈকুণ্ঠলৈ যোৱাৰ লগে লগে জীৱতত্বৰ শৰীৰটো চাৰিভুজীয়া হয়, মানে চাৰিখন হাতৰ হৈ যায়, কিন্তু জয় বিজয় দুভুজীয়া হৈ আছে। এইটো হ'ল ভুল। কীৰ্তন গ্ৰন্থত আছে, ভাগৱতত আছে। ভুল মূৰ্তি এটা কিয় ৰাখিলোঁ আমি? কাৰণ যিসকলে দিলোঁ তেওঁলোকৰো জ্ঞানৰ অভাৱ, যিসকলে ঔ হৰি ওৰাম ধৰি প্ৰতিষ্ঠা কৰিলোঁ সেইসকলৰো জ্ঞানৰ অভাৱ, আৰু যিজনে নিৰ্মাণ কৰিলে তেওঁৰো জ্ঞানৰ অভাৱ। গতিকে শাস্ত্ৰই যিটো কোৱা নাই সেইটোকে আমি পালন কৰিছোঁ। বৈকুণ্ঠত উপস্থিত হোৱা জীৱতত্বৰ ৰূপটো শ্যাম বৰণীয়া হয়। ভগৱন্তৰ ৰূপৰ বৰণ হৈছে চাওক। আৰু ভগৱন্তৰ সমস্ত ৰূপৰ গৰাকী সেই জীৱতত্ত্ব হৈ যাব পাৰে। মাত্ৰ দুটা বস্তু নাথাকে, এটা হ'ল কৌষ্ঠৱ মণি আৰু দ্বিতীয়টো হ'ল শ্ৰীবৎস কান্তি। সেই দুটা ইয়াত নাই। কেৱল ভগৱন্তৰ লগত আছে কৌষ্ঠৱ মণি আৰু শ্ৰীবৎস পান্তি। শ্ৰীবৎস পান্তি মানে হ'ল ভৃগুমুনিৰ চৰণৰ খোজটো, মানে চিহ্নটো, চৰণৰ চিহ্নটো। অকণমান কাহিনী আছে, আমি তাৰ মাজলৈ নাযাওঁ। পোনে পোনে আমি ক'ব বিচৰা হৈছে এইটোহে, যিহেতু বৰাহ অৱতাৰ। গতিকে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধ গৈ যেতিয়া বৈকুণ্ঠত উপস্থিত হ'ল, তেতিয়াই জয় বিজয় নামৰ দুৱৰী দুজনে ব্ৰাহ্মণৰূপী চাৰিসিদ্ধক ককৰ্থনা কৰাৰ বাবে, অৱমাননা কৰাৰ বাবে বৈকুণ্ঠৰ পৰা স্খলন হৈছে, অভিশাপ লাভ কৰিছে, অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। গতিকে আমিও নামঘৰৰূপী দ্বিতীয় বৈকুণ্ঠত থাকি যদি ভকতৰ আজ্ঞাৰ বিপৰীত নিয়মটো পালন কৰোঁ, তেতিয়াহ'লে আমাৰো সমাজৰ পৰা স্খলন হ'ব, যেনেকৈ জয় বিজয় বৈকুণ্ঠত থাকিও স্খলন হ'ব লগা হ'ল। গতিকে বাস্তৱ যিটো আধ্যাত্মিকো একেটাই, মাত্ৰ আমি তুলনা কৰি তাক বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। তাৰপাছত অভিশাপটো কি বুলি দিছিল? অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, কাশ্যপ ব্ৰাহ্মণৰ ঔৰসত অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম, আৰু অন্যগৰাকী ধৰ্মপত্নী দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম হৈছে। এতিয়া শাস্ত্ৰত দুইটি সন্তানক কি বুলি ক'লে? অসুৰ বুলি কোৱা হৈছে। এতিয়া অভিশাপটো দিছিল অসুৰ যোনিত জন্ম হ'ব, কিন্তু পিতৃ হিচাপে নিৰ্বাচন হ'ল কাশ্যপ ঋষি। কাশ্যপ হ'লতো ব্ৰাহ্মণ। ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লে শাস্ত্ৰত অসুৰ বুলি কয় নি? নিশ্চয় নকয়। গতিকে এজন ভকতৰ সন্তান হ'লে অসুৰ কিয় হ'ব? অসুৰ কেতিয়াও নহয়। কিন্তু অসুৰ হৈ গ'ল কিয়? কাৰণ তেওঁ সন্তানটো জন্ম দিয়া ক্ষণটো, গৰ্ভত বীৰ্য নিক্ষেপ কৰা ক্ষণটো আছিল শাস্ত্ৰৰ বিপৰীত ক্ষণ। অৰ্থাৎ দিনৰ চতুৰ্থ প্ৰহৰ, যি সময়ত সন্ধিয়া নামঘৰীয়াই দবা কাঁহ বজায়, নাম প্ৰসংগ কৰে, ঈশ্বৰক উপাসনা কৰে, সেই মুহূৰ্তত যদি বাপজনে পুৰুষৰূপী জীৱতত্ত্বই প্ৰকৃতি স্বৰূপা পত্নীগৰাকীৰ গৰ্ভত কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ যদি বীৰ্য নিক্ষেপ কৰে, তেতিয়াহ'লে সেই বীৰ্যৰ সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই ঘোষণা কৰিছে। সেইকাৰণে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ ব্ৰাহ্মণৰ বীৰ্য হোৱাৰ পাছতো অসুৰ বুলি শাস্ত্ৰই ঘোষণা কৰিছে।
দ্বিতীয়টো হ'ল ভগৱন্ত কৃষ্ণ তত্ত্বই সেই হিৰণ্যাক্ষক বধ কৰিবলৈকে বৰাহ ৰূপ ধাৰণ কৰিছে আৰু সুতলপুৰৰ পৰা বসুমতীক উদ্ধাৰ কৰিছে, হিৰণ্যাক্ষক বধ কৰিছে। আৰু শিকালত বসুমতী আছিলা অসুচি, দশম স্কন্ধত লিখা আছে। নৰকাসুৰ বধ এই পদচন্দত গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে ধৰিত্ৰীৰ পদ্মম সহন্তে, যে সেই প্ৰভু তুমি মোক উদ্ধাৰ কৰা সময়খিনি ৰসাতলৰ পৰা যেতিয়া তুমি মোক তোমাৰ দন্ত অগ্ৰে দাঁতৰ আগেৰে মোক উদ্ধাৰ কৰিছিলা, তেতিয়া মই অসুচি আছিলোঁ, মানে ৰজস্বলা আছিলোঁ, অৰ্থাৎ ঋতুমতী হৈছিলোঁ, যিটো সাম্প্ৰতিক সময়ত এগৰাকী নাৰী মাহেকীয়া হৈ থাকে। সেই সময়ত বসুমতী ঋতুমতী আছিল। আৰু ঋতুমতী হওঁতে যি ৰক্ত ক্ষৰণ হয়, সেই ৰক্তৰ গোন্ধ পাই বৰাহৰূপী ভগৱন্ত কামনা বাসনাত উদ্ৰেক হৈ গ'ল আৰু লগে লগে বসুমতীৰ গৰ্ভত বীৰ্য নিক্ষেপ হ'ল আৰু তাৰ দ্বাৰা এটি সন্তান জন্ম হ'ল, নাম হ'ল নৰক। কিন্তু শিৱৰ পুত্ৰ হোৱাৰ পাছতো গণেশক বিঘিনী নাশক দেৱতা হিচাপে মনুষ্যৰ উপাস্য তত্ত্ব হ'ব পাৰিলে, কিন্তু সমস্ত জীৱৰ মংগলকাৰী সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱন্তৰ সন্তান, কিন্তু নৰকক শাস্ত্ৰই অসুৰ বুলি গালি পাৰিলে, নৰকাসুৰ। কিয়? কাৰণ বীৰ্য নিক্ষেপ কৰা সময়টো শাস্ত্ৰৰ বিপৰীত নিয়ম। গতিকে আমাৰো বা পাইসকলে যেতিয়া আমি গৃহস্থী ধৰ্ম পালন কৰিম, যদি ঋতুমতী হোৱা 10 দিনৰ ভিতৰত আমি সন্তানৰ আশা কৰি আইগৰাকীৰ লগত মিলিত হওঁ, তেতিয়াহ'লে সেই সন্তান ল'ৰা হ'লেও কন্যা হ'লেও শাস্ত্ৰই কৈছে নৰক অসুৰৰ দৰে অসুৰ সন্তান হ'ব। গতিকে ভাগৱত কিয় শুনিব লাগে তাৰ উদাহৰণ ভাগৱতে আমাক দি আছে। যদি আমি সন্তানটো ধ্ৰুৱ ভকতৰ দৰে হোৱা বিচাৰোঁ, সমাজৰ মংগলৰ অৰ্থে আগবঢ়াই দিব বিচাৰোঁ, তেতিয়াহ'লে অসুৰ সন্তান নে ভক্ত সন্তান, সেইটো নিৰ্ভৰ কৰিব শাস্ত্ৰসন্মতে পালন কৰা আপোনাৰ মোৰ গৃহস্থী ধৰ্মৰ নিয়ম নীতিৰ ওপৰত। তাৰ পাছত ৰজস্বলা হ'ল। ৰজস্বলা হোৱাৰ পাছত যি ধৰণে এগৰাকী আই, ইতিমধ্যে আমি কোৱা হৈছে, এগৰাকী আই যি ধৰণে 45 বছৰৰ পৰা 55 বছৰলৈকে বিজ্ঞানসন্মতভাৱে ঋতুমতী হোৱাৰ শক্তিটো থাকে, তাৰ পাছত সন্তান জন্ম দিব পৰা ক্ষমতাটো এগৰাকী আইৰ আৰু নাথাকে। থাকেনে বাৰু? নাথাকে। এইটো বিজ্ঞানসন্মত, সকলোৱে জানো। তদনুৰূপ সত্য যুগত ৰজস্বলা হোৱা বসুমতী, কলিযুগত সেই গুণটো তেওঁৰ নাই। সেইকাৰণে কলিযুগত আমি যে পালন কৰোঁ আহাৰ মাহত 7ৰ চোৱা লাগিছে অম্বুবাচী, তাৰ বাবে আপোনাসৱৰ এই বৰনামঘৰ ভাগি নামঘৰৰ দুৱাৰ 3 দিন বন্ধ হৈ থাকে নে খোল খাই থাকে? আপোনালোকৰ নামঘৰৰ দুৱাৰ বন্ধ হৈ থাকে নে খোল খাই থাকে? বন্ধ হৈ থাকে। প্ৰশ্নটো হ'ল কিয়? কিয় বন্ধ হয়? যদি ৰজস্বলা হৈ থাকোঁতে এগৰাকী মাতৃয়ে সন্তানটোক গাখীৰ খোৱাৰ পৰা বঞ্চিত নকৰে, তেতিয়াহ'লে ৰজস্বলা হোৱা বসুমতীয়ে আপুনি মই সন্তানক কিয় অপৰাধ ধৰিব? কেতিয়াও নধৰে। আৰু ইয়াত আছে কি নাম বস্তু স্বয়ং ভগৱান প্ৰতিষ্ঠা কৰা আছে। আৰু কামাখ্যা মন্দিৰ নীলাচল পাহাৰত কি প্ৰতিষ্ঠা কৰা আছে? কামাখ্যা মাৰ যোনি অংশ প্ৰতিষ্ঠা কৰা আছে। সেইকাৰণে কামাখ্যা মাৰ ভক্তসকলে কামাখ্যা মন্দিৰৰ যোনি অংশক পূজা কৰে, সেৱা কৰে। গতিকে তেওঁলোকে তেওঁক মানি আছে, সেই দুৱাৰ বন্ধ কৰাটো তেওঁলোকক আপুনি মই অপৰাধ ধৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমি ইয়াত মূৰ্তি স্থাপন কৰা নাই, ইয়াত আমি মূৰ্তি স্থাপন কৰিছোঁ যদিও সেই মূৰ্তিৰ নাম হ'ল বাংময় মূৰ্তি। নাম বস্তু গুৰুজনাই দিছে। 8 প্ৰকাৰৰ মূৰ্তি আছে। 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত শ্ৰেষ্ঠতম মূৰ্তি হ'ল বাংময় মূৰ্তি, নাম বস্তু। গতিকে সেই নাম বস্তু ইয়াত প্ৰতিষ্ঠা কৰা আছে। তাৰ পাছত গুৰুজনাই দিয়া সেই উপদেশক আপুনি আমি শিষ্য হৈ অৱমাননা কৰিছোঁ। ভাবি চাব, অকণমান উত্তৰ পাই যাব। নামে চোৱা খেদে নে চোৱাই নাম খেদে? ভাবকচোন। যেতিয়া চোৱা লাগি থাকে তেতিয়া নাম আশ্ৰয় নকৰে, কিন্তু চোৱা খেদিবৰ বাবে নামক আশ্ৰয় কৰোঁ। কাৰণ নাৰী হৰা নাই, নাৰী হৰিলে নাম আশ্ৰয় কৰিলেহে নামঘৰলৈ যাব পৰাকৈ মুকলি হৈ যায় মাতৃগৰাকী, হয়নে? পিতৃ পৰলোকগামী হ'ল, সেইকেইদিন চোৱা তামোল এখনো নাখায় তেওঁলোকৰ ঘৰত।
কিন্তু নামষাৰ লোৱাৰ পাছত সকলোলৈকে যাব পৰা বাটটো মুকলি কৰি দিয়ে। তেনে নাম বস্তুক আপুনি আমি বন্ধ কৰি ৰাখিলোঁ। দুৱাৰ ভকতৰ কোনো জাত নাই, ভকতৰ কোনো চোৱা নাই। যদি আপুনি মই শৰণ ভজন ভক্তি সদাচাৰেৰে ভকত হ'লোঁ, তথাকথিত সমাজতেই হওক শাস্ত্ৰসন্মতেই হওক, তেতিয়াহ'লে ভকতে সদায় নাম বস্তুক আশ্ৰয় কৰিব পাৰে। আৰু নামঘৰত ভগৱন্তক আমি সুন্দৰভাৱে নামেৰে প্ৰতিষ্ঠা কৰিছোঁ। গতিকে নামঘৰৰ দুৱাৰ যিহেতু অক্ষয় বন্তি বুলি কোৱা হৈছে নাম বস্তু, গতিকে অক্ষয় বন্তিক আপুনি আমি দুৱাৰ বন্ধ কৰি 3 দিনৰ বাবে নাম বস্তুক আশ্ৰয় নকৰাটো শাস্ত্ৰসন্মত নহয়। আপোনাভাৱে পালন কৰিবও পাৰে, নকৰিবও পাৰে, মানি ল'বও পাৰে, নল'বও পাৰে, সেইটো আপোনাভাৱৰ নিজৰ নিজৰ বিষয়বস্তু। মাত্ৰ শাস্ত্ৰসন্মতে আমি সেৱাভাগ নিবেদন কৰা হৈছে। যদি নাম অম্বুবাচীৰ বাবে বন্ধ হৈ থাকে, তেতিয়াহ'লে বিশ্বকৰ্মা পূজাত নাম গোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ একাদশ স্কন্ধত লিখিত ৰূপত আছে, আন দেৱ এৰে কৰে কেশৱক সম, জানি বাহা শিষিজন পাতকী পৰম। আন দেৱতাৰ সৈতে কৃষ্ণক যদি সমান কৰা, তেতিয়াহ'লে সেইজনে 1 নম্বৰ পাপী। ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত সেই বাক্যষাৰ লিখিত ৰূপত আছে। আপোনাভাৱে পঢ়িছেনে নাই পঢ়া, আপোনাভাৱে শুনিছে নাই আমি নাজানো। যদি 3 দিন অম্বুবাচীৰ কাৰণে নামঘৰ দুৱাৰ বন্ধ, তেতিয়াহ'লে সেইজন ভকতে সেই গাঁওখনৰ সেই সমাজৰ সেইজন যুৱকে বিশ্বকৰ্মাত ভাওনা পতা, সৰস্বতী পূজাত নাম গোৱাৰ কোনো প্ৰয়োজন নাই। সেই সকলোবিলাক অনৰ্থক ভবাটো আপোনাৰ আমাৰ নিজৰ চিন্তাৰ বিষয়।